হেল্ল' এভৰিৱান। মই কাছাৰ জিলা যুৱ কংগ্ৰেছ সভাপতি ৰণজিৎ দেৱনাথে কৈছোঁ। হঠাৎ কি হ'ল, এই আমিনুল হক লস্কৰ মহাশয় আমাৰ জোনাই বিধায়কৰ কিছুমান মানুহে ক'ব পাৰিম আৰু গুণ্ডা বাহিনী ক'ব পাৰিলেহেঁতেন। তেওঁলোকে আহি মানে ইমান মানে মানে ছাৰপ্ৰাইজিংলি আমাৰ মাইনৰিটি চেয়াৰমেনৰ ওপৰত আক্ৰমণ চলাই দিছিলে। তেতিয়া কি হ'ল, আমাৰ আনচাৰ হোসেন বলস্কৰে মোৰ নামটো সুধিছে যে মোক মাৰিছে, মোক ছেভ কৰক। মই সোনকালে গৈ তেতিয়াৰ পৰা মই আনচাৰ বাইক ৰিকভাৰী কৰি আমাৰ ৰুমৰ আমি আনচাৰক মানে ছেফটিতে ৰাখিছিলোঁ। ইয়াৰ পিছত কি হ'ল, তেখেতৰ গুণ্ডা বাহিনীয়ে মানে এই ৰুমৰ দৰ্জাখন ভাঙি দিবলৈ চেষ্টা কৰিছে। মই ৰখাইছিলোঁ। ৰখাবৰ কাৰণে মোৰো আঘাত হৈছে। মোৰ কলাৰ চলাৰ ধৰি টানিছে, দাঙিছে আৰু মানে মোক ক'লে যে এতিয়া তই কাফিৰ, তই বিজেপি কিয় কৰা নাই, তই এতিয়া বিজেপি কৰক আৰু কংগ্ৰেছটো মই কৰিম। মই APCC এইটো অফিচিয়েল গ্ৰুপত মই মানে ইয়াতে কৈছোঁ যে আজি আমালোকে মানে মোৰ নিচিনা মানুহবিলাকে মানে অকল মানে যিবোৰ বিজেপি কৰিবলৈ বিচাৰিছে নেকি? মইতো কংগ্ৰেছৰ সভাপতি, যুৱ কংগ্ৰেছৰ সভাপতি। মোৰ মানে মানে আমাৰ যে এই দায়িত্ববোৰ মই কৰিছোঁ কংগ্ৰেছৰ অফিচত কিবা মাৰপিট হ'লে ৰখাবাৰ যিটো মানে দায়িত্বটো সেইটো মই কৰিছিলোঁ। আৰু উনাই সমষ্টিৰ আমাৰ আমিনুল হক লস্কৰৰ মানুহবিলাকে, তেখেতৰ ছাপোৰ্টাৰবিলাকে মই হিন্দু বুলি যিহেতু মোক আখ্যা দিলে যে তই কাফিৰ, তই বিজেপি কৰা, ইয়াতে কংগ্ৰেছ অফিচত আমালোকে এতিয়া কংগ্ৰেছ কৰিম। মানে এইটো বিচাৰ আমি আজি মানে গ্ৰুপৰ পৰা মানে মই মোৰ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ এনাম শ্বহীদ, আমাৰ যুৱ কংগ্ৰেছৰ ষ্টেট অৰ্গেনাইজেশ্যন আৰু এডমিনৰ পৰা মই আমাৰ বিচাৰিছোঁ যে এইটো মানে মই আগতে কি কৰিম, মই কংগ্ৰেছটো কৰিম নহয়, মই হিন্দু গতিকে মই চুৰি পিন্ধি মানে কংগ্ৰেছটো কৰিম। আমাৰ বিচাৰ লাগে। আমি আপোনাৰ সকলোৱে মই ৰিকুৱেষ্ট কৰিছোঁ, মোৰ বিচাৰটো আপুনি সকলোৱে কৰিব দি মই যাতে আগন্তুক দিনত কংগ্ৰেছটো কৰোঁ। আমাৰ চিকিউৰিটি মোক কোনে দিব সেইটো মানে বিচাৰোঁ। মই গম পাই যাম যে কংগ্ৰেছ কৰা হিন্দুসকলে কোনো সন্মান নাই কংগ্ৰেছত, সেইটো মই গম পাম। আগন্তুক দিনত আপোনালোকে মোৰ বিচাৰটো কৰিব দিয়ক আৰু ধন্যবাদ। জয় আই অসম। কি যে আমাৰ নিজৰ মাজৰ কাজিয়া চলি আছে, তাত নাপায়। আমি এইটো মানে কি হৈছে একজেক্টলি এইটো আমি ওলাম নহয়, এনেকুৱা নহয় মানে কথাবোৰ। চিল এইবিলাক বন্ধ কৰা গ্ৰুপত, কাৰণ এইটো নৰ্মেল গ্ৰুপ হৈ থকা নাই। গোটেই স্ক্ৰীনশ্বট মিডিয়াত যায়। মিঠু চব ডিলিট কৰি দিয়া।